সুধি আছে মই আজি বা কালি আপোনালোকক জনাই দিম কিন্তু এই মাহৰ শেষৰ ফালে দিয়া কথা আছিল হয়তো ফাৰ্স্ট উইকত ক্লিয়াৰ হৈ যাব কিন্তু এক্সাক্ট ডেটটো মই আপোনালোকক আজি বা কালি জনাই দিম নমস্কাৰ এই মুহূৰ্তত জনাইছো 2025 বৰ্ষৰ হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ বাবে আহি গৈছে এক জৰুৰী খবৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি ঘোষণা কৰি কৈছে যে আজি নহলে কালি ঘোষণা হ'ব পাৰে হাই সেকেন্ডাৰী ফলাফলৰ দিন আজি নহলে কালিৰ ভিতৰতে ঘোষণা হৈ পৰিব হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষা ফলাফলৰ দিন এই কথা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা সংবাদ মেল পাতি ঘোষণা কৰিছে সাংবাদিকে প্ৰশ্ন কৰাৰ উত্তৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কৈছে যে আজি নহলে কালিৰ ভিতৰতে ঘোষণা হ'ব হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষাৰ ফলাফল ছাত্ৰ ছাত্ৰীসকল তোমালোকে ৰেডি হৈ থাকা যিকোনো মুহূৰ্ততে ঘোষণা হ'ব হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষাৰ ফলাফল দুই এদিনৰ ভিতৰতে হয়তো ঘোষণা হ'ব পাৰে যেহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কৈছিল এপ্ৰিলৰ মাহতে ঘোষণা হ'ব এপ্ৰিলৰ শেষতে ঘোষণা হ'ব হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষাৰ ফলাফল আজিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বাইৰত কৈছে যে আজি নহলে কালিৰ ভিতৰত ডেটটো দিয়া হ'ব ডেটটো দিয়াৰ লগে লগে দুই এদিনৰ ভিতৰতে ঘোষণা হোৱাৰ সম্ভাৱনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এই কথাত বহুতো ওয়েবসাইটত বহুকেইটা ডেট ওলাইছিল যদিও মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কনফাৰ্ম কৰি কৈছে যে আজি বা কালিৰ ভিতৰতে হাই সেকেন্ডাৰী ফলাফলৰ দিন ঘোষণা কৰিব আৰু তাৰ পিছতে ঘোষণা হ'ব হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষাৰ ফলাফল হয়তো এপ্ৰিল মাহৰ শেহতে অৰ্থাৎ আজি হৈছে 25 এপ্ৰিলৰ পিছত দুই এদিনৰ ভিতৰতে হয়তো ঘোষণা হ'ব হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষাৰ ফলাফল আৰু ছাত্ৰ ছাত্ৰীসকলে কোন কেইটা ওয়েবসাইটত চাব পাৰিবা আমি বেলেগ এটা ভিডিঅ'ৰ জৰিয়তে তোমালোকক জনাম হাই সেকেন্ডাৰী ফাইনাল পৰীক্ষাৰ ফলাফল যেটো আসাম হাই সেকেন্ডাৰী এডুকেশ্যন কাউন্সিল আৰু সেবাৰ যেটো অফিচিয়েল ওয়েবসাইট এই দুটা ওয়েবসাইটৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে নিজৰ ফলাফলসমূহ চাব পাৰিবা ঘোষণা হোৱাৰ লগে লগে আৰু তোমালোকে এছএমএছৰ জৰিয়তেও তোমালোকে নিজৰ ফলাফলসমূহ চাব পাৰিবা কেনেকৈ চাব লাগে সবিহা আমি পৰৱৰ্তী ভিডিঅ'ৰ সৈতে তোমালোকক জনাই দিম ৰিজাল্টৰ ডেটটো আজি নহলে কালি ঘোষণা হোৱাৰ লগে লগে